মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ ইংৰাজী বিষয়ৰ তৃতীয় গৌণ মূল্যায়নৰ যিখন সম্ভাব্য প্ৰশ্নকাকত, এই প্ৰশ্নকাকতখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শুনিবা আৰু তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিবা। প্ৰথমে নাম্বাৰ 1, ৰাইট 8 লাইনছ অফ দ্য পয়েম সামৱান এণ্ড মেনশ্যন পয়েটছ নেম। মানে তোমালোকে সামৱান নামৰ কবিতাটোৰ প্ৰথম 8 শাৰী মুখস্থ লিখিবা আৰু তোমালোকে কবিৰ নাম মেনশ্যন কৰিবা। সামৱান কবিতাখন কোনে ৰচনা কৰিছে? পয়েট হৈছে ৱাল্টাৰ ডে লা মেয়াৰ। তোমালোকে নামটো মনত ৰাখিবা। তাৰপিছত নাম্বাৰ 2, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। মানে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথমে নাম্বাৰ A, হাউ ডিড টিম বি বিহেভ উইথ তৰুণ এট দ্য বিগিনিং। মানে আৰম্ভণিতে টিম বিয়ে তৰুণৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে এট দ্য বিগিনিং টিম বি বিহেভড ৰুডলি উইথ তৰুণ। ৰুডলি মানে হৈছে কি? মানে অভদ্ৰ বা বেয়া ব্যৱহাৰ কৰিছিল। মানে আৰম্ভণিতে টিম বিয়ে তৰুণৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। তাৰপিছত নাম্বাৰ B, হোৱাট ডিড দ্য ৰেফাৰী চে এবাউট তৰুণ। মানে ৰেফাৰীজনে তৰুণৰ বিষয়ে কি কৈছিল। তোমালোকে লিখিবা যে দ্য ৰেফাৰী ছেইড এবাউট তৰুণ। মানে ৰেফাৰীয়ে তৰুণৰ বিষয়ে কৈছিল ডেট হোৱাট তৰুণ ডিড ৱাজ কোৱাইট ৰাইট। মানে তৰুণে যিটো কৰিছে সেইটো সম্পূৰ্ণ শুদ্ধ। তাৰপিছত নাম্বাৰ C, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱাৰ্ড বিটেল। মানে বিটেল শব্দটোৰ অৰ্থ কি? তোমালোকে লিখিবা যে দ্য ৱাৰ্ড বিটেল মিনছ এন ইনচেক্ট। ইনচেক্ট মানে হৈছে কি? পতংগ। মানে বিটেল শব্দটোৰ অৰ্থ হৈছে কি? পতংগ। তাৰপিছত নাম্বাৰ D, হোৱাই ডিড নট তৰুণ কিক দ্য বল। মানে তৰুণে কিয় বলটো কিক কৰা নাছিল। মানে কিয় বলটো মাৰা নাছিল। তোমালোকে লিখিবা যে তৰুণ ডিড নট কিক দ্য বল। মানে তৰুণে বলটো কিক কৰা নাছিল বা তৰুণে বলটো মাৰা নাছিল বিকজ হি হেড নটিছড দ্য গলকিপাৰ অফ টিম বি লাইং ইনজুৰ্ড নিয়াৰ দ্য গল পোষ্ট। কাৰণ তেওঁ দেখা পাইছিল যে টিম বিৰ গলকিপাৰজনে মানে আঘাত পাই গলপোষ্টৰ ওচৰত পৰি আছে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ E, হোৱেৰ ডাজ দ্য ডিয়াৰ হাইড। মানে হৰিণটো ক'ত লুকাইছে। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে দ্য ডিয়াৰ হাইডছ ইন এ বুছ। বুছ মানে হৈছে কি? জোপোহা বা জংঘল। মানে হৰিণটো জংঘলত লুকাইছে। তাৰপিছত নাম্বাৰ 3, মেক চেণ্টেন্স। মানে হৈছে বাক্য ৰচনা কৰা। প্ৰথমে টেক অফ। টেক অফ মানে হৈছে কি? খোলা। তোমালোকে লিখিবা যে টেক অফ ইয়ৰ শাৰ্ট। মানে তোমাৰ শ্বাৰ্টটো খোলা। তাৰপিছত গোয়িং অন। গোয়িং অন মানে হৈছে কি? মানে চলি থকা। তোমালোকে লিখিবা আৱাৰ এক্সামছ আৰ গোয়িং অন। মানে আমাৰ পৰীক্ষা চলি আছে। তাৰপিছত টাচ দ্য হাৰ্ট। মানে হৃদয় স্পৰ্শ কৰা। তোমালোকে লিখিবা যে হাৰ ৱাৰ্ডছ টাচড দ্য হাৰ্ট অফ দ্য পিপল। মানে হৈছে তাইৰ কথাই মানে মানুহবোৰৰ হৃদয় স্পৰ্শ কৰিছিল। পিপল মানে হৈছে কি? মানুহ। তাৰপিছত এক্ট ফাষ্ট। মানে খুব জোৰেৰে কৰা। তোমালোকে লিখিবা যে আই মাষ্ট এক্ট ফাষ্ট টু স্ক'ৰ এ গ'ল। তাৰপিছতটো কি? ৱেৰ। ৱেৰ মানে হৈছে পিন্ধা বা পৰিধান কৰা। তোমালোকে লিখিবা যে ৱেৰ ইয়ৰ টি শ্বাৰ্ট। মানে তোমাৰ টি শ্বাৰ্টটো পিন্ধা। তাৰপিছত ৰান আউট। ৰান আউট মানে হৈছে কি? মানে শেষ হোৱা। তোমালোকে লিখিবা উই ৰান আউট অফ মানি। মানে আমাৰ টকা শেষ হৈ গৈছে। তাৰপিছত আণ্ডু। আণ্ডু মানে হৈছে কি? খোলা। তোমালোকে লিখিবা আণ্ডু দ্য বুটনছ অফ ইয়ৰ শ্বাৰ্ট। মানে তোমাৰ শ্বাৰ্টৰ মানে বুটমবোৰ খুলি দিয়া। তাৰপিছত নাম্বাৰ 4, চে
whether the statements are true or false মানে তলৰ বাক্যবোৰ তলৰ উক্তিবোৰ সঁচা নে মিছা তোমালোকে ক'ব লাগিব প্ৰথমে নাম্বাৰ এ তৰুণ was the best player of team B মানে তৰুণ টিম বিৰ আটাইতকৈ ভাল মানে খেলুৱৈ আছিল এইটো কি হ'ব এইটো হ'ব ফলছ তৰুণ টিম বিৰ নহয় টিমেৰ মানে আটাইতকৈ ভাল প্লেয়াৰ আছিল তাৰ পিছত বি নম্বৰ the match was played in the morning মানে খেলখন ৰাতিপুৱা মানে খেলা হৈছিল এইটো কি হ'ব এইটো হ'ব ফলছ মানে খেলখন মানে ৰাতিপুৱা নহয় আবেলি 3 বজাতহে মানে খেলা হৈছিল তাৰ পিছত নাম্বাৰ সি তৰুণ did not kick the ball মানে তৰুণে বলটো কিক কৰা নাছিল তৰুণে বলটো মাৰা নাছিল because he fell sick কাৰণ তেওঁ অসুস্থ হৈ পৰিছিল এইটো কি হ'ব এইটো হ'ব ফলছ মানে এইটো মিছা নাম্বাৰ ডি the goalkeeper of team B was injured মানে হৈছে কি মানে আঘাতপ্ৰাপ্ত হৈছিল মানে টিম বিৰ গোলকিপাৰজন আঘাতপ্ৰাপ্ত হৈছিল এইটো হ'ব কি এইটো হ'ব ট্ৰু এইটো সঁচা তাৰ পিছত ই নম্বৰ তৰুণ's opposite team B is from a different town মানে তৰুণৰ বিপৰীত টিম B কৰ পৰা আছিল from a different town মানে বেলেগ এখন টাউনৰ পৰা আছিল এইটো কি হ'ব এইটো হ'ব ফলছ এইটো মিছা তাৰ পিছত নাম্বাৰ 5 fill the paragraph using the following words about a pencil মানে তোমালোকে তলৰ শব্দবোৰেৰে মানে পেৰাগ্ৰাফখন ফিল আপ কৰিব লাগিব I am a pencil মানে মই এটা পেন্সিল I was born in a factory মানে ফ্যাক্টৰীত মোৰ জন্ম হয় I am made of lead and wood মানে হৈছে কি wood মানে হৈছে কাঠ আৰু lead মানে হৈছে কি lead মানে হৈছে পেন্সিলৰ ভিতৰত যে কলা কলা থাকে এইটোক কয় lead মানে মোক lead আৰু মানে কাঠেৰে বনোৱা হয় I have many names মানে মোৰ বহুতো নাম আছে children love me মানে ল'ৰা ছোৱালীয়ে মোক ভাল পায় I help people মানে মই মানুহক সহায় কৰোঁ to write মানে লিখিবলৈ and draw আৰু ছবি আঁকিবলৈ I become shorter মানে মই ছুটি হৈ পৰো when children sharpen me মানে যেতিয়া ল'ৰা ছোৱালীবোৰে মোক মানে চোকা কৰে তেতিয়া মই কি হওঁ মানে ছুটি হৈ যাওঁ মানে ইয়াত পেন্সিলৰ বিষয়ে কোৱা হৈছে তাৰ পিছত নাম্বাৰ 6 write the past form of the following words মানে তোমালোকে তলৰ শব্দবিলাকৰ past form লিখিব লাগিব তোমালোকে প্ৰথমে চোৱা এইটো হৈছে কি live মানে হৈছে কি বাক কৰা আৰু এইটো হৈছে কি lived কি হয় lived মানে হৈছে কি বাক কৰিছিল মানে এইটো past form তাৰ পিছত write মানে হৈছে কি লিখা আৰু wrote মানে হৈছে কি লিখিছিল তাৰ পিছত তো dance মানে হৈছে কি নাচা ইয়াৰ past form কি হ'ব danced মানে নাচিছিল help মানে হৈছে কি সহায় কৰা past form কি হ'ব help মানে সহায় কৰিছিল fly কি হ'ব fly মানে হৈছে কি উৰা আৰু flew মানে হৈছে কি উৰিছিল তাৰ পিছত match the words মানে শব্দবোৰ মিলাই দিয়া which are similar in meaning মানে একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই দিয়া তোমালোকে এনেকৈ মিলাই দিবা উই মানে হৈছে কি টাইনি উই মানে হৈছে ক্ষুদ্ৰ বা সৰু আৰু টাইনি মানে হৈছে কি সৰু listen কি হ'ব hear listen মানে শুনা hear মানে হৈছে কি শুনা look watch এই দুটাৰে মানে হৈছে কি মানে চোৱা ফৰেষ্ট জংগল তাৰ পিছত কল ক্ৰাই তোমালোকে এনেকৈ মিলাই দিবা তাৰ পিছত নাম্বাৰ 7 fill in the blanks with the following similes মানে তোমালোকে এই বিলাকেৰে তলত খালি ঠাই পূৰণ কৰিব লাগিব প্ৰথমে নাম্বাৰ এ the mango was কি হ'ব ইয়াত as sweet as honey মানে হৈছে কি মধু মানে আমটো মধুৰ নিচিনা মানে মিঠা
তাৰপিছত বি নম্বৰ ৰীতা wore a new frock মানে ৰীতাই এটা নতুন মানে ফ্ৰক পিন্ধিছিল which was as white as snow snow মানে হৈছে কি মানে বৰফ মানে যিটো বৰফৰ নিচিনা হোৱাইট মানে বগা তাৰপিছত নাম্বাৰ সি আমি ইজ এ বিউটিফুল গাৰ্ল মানে আমি ইজনী মানে ধুনীয়া ছোৱালী বাট সি ইজ কি হ'ব এজ প্ৰাউড এজ এ পিকক পিকক মানে হৈছে কি মৰা চৰাই কিন্তু মৰা চৰাইৰ নিচিনা কি গৰ্বিত তাৰপিছত দুই নম্বৰ দীপক হেজ মেনি ফ্ৰেণ্ডছ মানে দীপকৰ বহুতো কি আছে বন্ধু আছে বিকজ হি ইজ কি হ'ব এজ ব্ৰেভ এজ এ টাইগাৰ কাৰণ তেওঁ বাঘৰ নিচিনা সাহসী ব্ৰেভ মানে হৈছে কি সাহসী পুট দ্য ৱৰ্ডছ বিলো ইন এ কাৰেক্ট অৰ্ডাৰ টু মেক কুৱেশ্যনছ এইবিলাক সঠিক কৰি লিখি মানে প্ৰশ্ন সুধিব লাগিব প্ৰথমে নাম্বাৰ এ এইটো যদি আমি ঠিক কৰি লিখো তেনেহলে কি হ'ব was he happy মানে তেওঁ সুখী আছিল নে তাৰপিছত বি নম্বৰ এইটো ঠিক কৰি লিখিলে কি হ'ব where is your book মানে তোমাৰ কিতাপখন ক'ত তাৰপিছত সি নম্বৰটো এইটো যদি আমি ঠিক কৰি লিখো তেনেহলে কি হ'ব when are you going মানে তুমি কেতিয়া গৈ আছা মানে তুমি কেতিয়া যাবা তাৰপিছত ডি নম্বৰটো কি হ'ব how old are you মানে তোমাৰ বয়স কিমান ই নম্বৰটো কি হ'ব why are you crying crying মানে হৈছে কি কান্দি থকা মানে তুমি কিয় কান্দি আছা তাৰপিছত এক নম্বৰটো which school do you go to মানে তুমি কোনখন স্কুললৈ যোৱা তোমালোকে এইবোৰ এনেকৈ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅটো মানে 2-3 বাৰ চাবা এবাৰ চালে কিন্তু তোমালোকে একো বুজি নাপাবা তোমালোকে ভিডিঅটো কমেও 2-3 বাৰ চাবা তেতিয়াহে তোমালোকৰ কথাবোৰ মনত থাকিব